নমস্কাৰ ৰাইজ, দুনু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক গাহৰি মাংস কেনেকৈ পাতত দি খাব পাৰি তাক দেখুৱাব বিচাৰিছোঁ। আমি সকলোৱে জানো যে গাহৰি মাংস আমি ভাজি খাওঁ, পুৰি খাওঁ, তাৰ বাদেও আমি পাতত দিও খাব পাৰোঁ। এইখিনি আপোনালোকক দেখুৱাব লৈছোঁ। তাৰ কাৰণে আমাক লাগিব গাহৰি মাংস। এই গাহৰি মাংসখিনি মই গুৰিকৈ কাটি লৈছোঁ। ইয়াৰ পাছত আমি ইয়াত নিমখ অলপ দিম। তাৰপিছত হালধি অলপ লগাই দিছোঁ। এইখিনি ধুনীয়াকৈ আমি সানি ল'ম যাতে নিমখ আৰু হালধিখিনি ভালকৈ মিহলি হৈ যায় মাংসৰ লগত। ইয়াৰ পিছত আমি বাৰীৰ পৰা কলপাত আনিছোঁ। কলপাতখিনি এনেকৈ আমি মাংসখিনি মেৰিয়াই ল'ম। এনেকৈ আমি ধুনীয়াকৈ টোপোলা বান্ধি ল'ম। সুন্দৰ টোপোলা এটা হৈ গ'ল। এইখিনি আমি কি কৰিম আপোনালোক চাওকচোন। এতিয়া আমি টিপাখাললৈ আহিলোঁ, যিটোক আমি মিচিঙত মাৰাম বুলি কওঁ। ইয়াতে মই জ্বলি থকা অঙঠাৰ মাজত এই টোপোলাটো সুমুৱাই দিম। তাৰ পাছত যাতে ছাই বা তেনেকুৱা বেয়া বস্তু সোমাব নোৱাৰাকৈ কেৰাহীটো ঢাকি ৰাখিছোঁ। ইয়াৰ কাৰণ হ'ল কেৰাহীটোৰ গৰমটোৰে অতি সোনকালে মাংসখিনি সিজিব, লগতে ছাইৰ পৰা আমি ৰক্ষা পৰিব। অলপ সময় হ'ল আমি জুইত এনেকৈ ৰখা, প্ৰায় 1.5 ঘণ্টা হ'ল। এতিয়া চাওঁচোন কেনে অৱস্থাত আছে। সম্পূৰ্ণ সিজিলে, অলপ বেছিকৈ পুৰিলেই। এতিয়া মাংসখিনি চব ৰঙা পৰি গ'ল, সিজি গ'ল। তাৰপিছত অকণমান ঠাণ্ডা হ'ব দিছোঁ। তাৰপিছত আমি কেনেকৈ উলিয়াই আপোনালোকক দেখুৱাম। আমি এইখিনি বস্তু আমি মাটিতো কৰিব পাৰোঁ। মাটিত আমি এটা গাড্ডা এটা খান্দি তাৰ ওপৰত অঙঠাখিনি জ্বলাই তাৰ ওপৰত এনেকৈ টোপোলা বান্ধি আমি তাত ৰাখি দিব পাৰোঁ। তাৰ ওপৰত কেৰাহীটো ৰাখি আমি তাতো পাতত দিয়া মাংস সিজাই ল'ব পাৰোঁ। এয়া চাওকচোন কিমান সোৱাদযুক্ত আৰু সিজি গৈছে ধুনীয়াকৈ। এইখিনি আপোনালোকক কেনেকৈ পৰিৱেশন কৰিম এইখিনি দেখুৱাম। এয়া সুন্দৰ। আমি ইয়াত এনেকৈ সজাই ল'লোঁ। লগতে মাংসখিনিতো উদাই খাব নোৱাৰি, সেইকাৰণে আমাৰ দেশী অলপো দিলোঁ। পৰ আপং, অতিথি আহিলে আমি এনেকৈ আপ্যায়ন কৰোঁ। আজিকালি টাউন চহৰত পৰ আপং পোৱা নাযায়, আমি ঠাণ্ডাৰেও খাব পাৰোঁ। স্পাইচ নতুবা মেংগ, এইটোৰেও আমি খাব পাৰোঁ। আপোনালোকক খাই দেখুৱাইছোঁ, বহুত সুন্দৰ হয়। দুনুজনীকো খোৱালোঁ। আপংটো অলপ আমি খাই চাইছোঁ। এইখিনি আপং আমি নিয়মৰ কাৰণে আপোনালোকক দেখুৱাইছোঁ। বেছি নহয়, অকণমান। গতিকে এনেকৈহে পাতত দিয়া মাংস আমি খাব পাৰোঁ অতি সহজে। আৰু আপোনালোকে এই পদ্ধতি যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোক নাপাহৰিব। ধন্যবাদ।